ৰীমা দাসৰ ছবি নট এ হিৰ' লাভ কৰিলে বঁটা। আহক আলোচনা কৰোঁ। নট এ হিৰ' ছবিখনৰ পৰিচালক অসমৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। এই ছবিখনে 2026 চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ইণ্ডী ফিল্ম বঁটা লাভ কৰে। ৰীমা দাসে ইয়াৰ পূৰ্বে 2019 চনতো বুলবুল কেন সিং ছবিখনৰ বাবে এই বঁটা লাভ কৰিছিল। এই ছবিখনে 2026 চনৰ ফেব্ৰুৱাৰী মাহত বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ লাভ কৰাৰ লগতে জেৰ'নেশ্যন কেম্পাছ কম্পিটিশ্যনত শিশু জুৰীৰ পৰা ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন লাভ কৰিছিল। ছবিখনৰ বিষয়বস্তু হৈছে এখন চহৰৰ পৰা নিজৰ পূৰ্বপুৰুষৰ গাঁৱলৈ অহা 11 বছৰীয়া ল'ৰা এটাৰ কাহিনী। প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক আৰু শিশুৰ স্বাধীনতাৰ ওপৰত আলোকপাত কৰে। ৰীমা দাসৰ প্ৰধান চিনেমাসমূহ: ভিলেজ ৰকষ্টাৰ্ছ 2017। এইখন তেওঁৰ অন্যতম শ্ৰেষ্ঠ ছবি, যিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা লাভ কৰাৰ লগতে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। বুলবুল কেন সিং: এই ছবিখনেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসহ বিশ্বৰ বহু প্ৰতিষ্ঠিত মহোৎসৱত প্ৰদৰ্শিত হৈ প্ৰশংসা লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ 2019 চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ইণ্ডী ফিল্ম বঁটা লাভ কৰিছিল। মেন উইথ দ্য বাইনকুলাৰ্ছ: এইখন তেওঁৰ পৰিচালিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি। টৰ্চা অন দ্য টিন ড্ৰাম 2021। এইখন টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা আন এখন প্ৰখ্যাত ছবি।